আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল সাৰ্কৰ সৰ্বমুঠ সদস্য দেশসমূহৰ সংখ্যা কিমান? সাৰ্কৰ সৰ্বমুঠ সদস্য দেশসমূহৰ সংখ্যা কিমান? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি ৮খন। সাৰ্কৰ সৰ্বমুঠ সদস্য দেশসমূহৰ সংখ্যা হ'ল ৮খন। এতিয়া আহিছো আজিৰ ২ নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটো সুধিছে ভাৰতত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয়? কিমান তাৰিখে ভাৰতত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি ২৮ ফেব্ৰুৱাৰী। ২৮ ফেব্ৰুৱাৰী তাৰিখে ভাৰতত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয়। এতিয়া আহিছো আজিৰ ৩ নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে লতাকটা ৰণ কোনজন আহোম ৰজাৰ শাসনকালত হৈছিল? লতাকটা ৰণ কোনজন আহোম ৰজাৰ শাসনকালত হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ ৰাজেশ্বৰ সিংহ। ৰাজেশ্বৰ সিংহ ৰাজত্ব কালত লতাকটা ৰণ হৈছিল। এতিয়া আহিছো আজিৰ ৪ নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে পোংগাল ভাৰতৰ কোনখন ৰাজ্যৰ উৎসৱ? পোংগাল উৎসৱটো ভাৰতৰ কোনখন ৰাজ্যৰ? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি তামিলনাডু। পোংগাল উৎসৱটো তামিলনাডুত পালন কৰা হয়। এতিয়া আহিছো আজিৰ ৫ নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে পবিতৰা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? পবিতৰা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি মৰিগাঁও জিলা। পবিতৰা অভয়াৰণ্যখন মৰিগাঁও জিলাত অৱস্থিত। এতিয়া আহিছো আজিৰ ৬ নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে জৱাহৰলাল নেহেৰুৰ সমাধিস্থলক কি বুলি জনা যায়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি শান্তিবন। জৱাহৰলাল নেহেৰুৰ সমাধিস্থলক শান্তিবন বুলি জনা যায়। এতিয়া আহিছো আজিৰ ৭ নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ভাৰতৰ লৌহ মানৱ বুলি কাক কোৱা হয়? ভাৰতৰ লৌহ মানৱ বুলি কাক কোৱা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ চৰ্দাৰ বল্লভভাই পেটেল। চৰ্দাৰ বল্লভভাই পেটেলক ভাৰতৰ লৌহ মানৱ বুলি কোৱা হয়। এতিয়া আহিছো আজিৰ ৮ নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে প্ৰথম ভাৰতীয় মহিলা ৰাজ্যপাল কোন? প্ৰথম ভাৰতীয় মহিলা ৰাজ্যপাল কোন আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি সৰোজিনী নাইডু। সৰোজিনী নাইডু আছিল প্ৰথম ভাৰতীয় মহিলা ৰাজ্যপাল। এতিয়া আহিছো আজিৰ ৯ নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ভাৰতৰ ৰাষ্ট্ৰপতিক কোনে শপত বাক্য পাঠ কৰোৱায়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ ভাৰতৰ মুখ্য ন্যায়াধীশে। এতিয়া আহিছো আজিৰ ১০ নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে অসম দিৱস কিমান তাৰিখে পালন কৰা হয়? অসম দিৱস কিমান তাৰিখে পালন কৰা হয়? অপশ্যনত দিছে ২০ জুন, ১৭ জুন, ২ ডিচেম্বৰ, ২১ এপ্ৰিল। এই কুৱেশ্যনটোৰ এনচাৰ আপোনালোকে কমেণ্টত জনাব। এতিয়া আহিছো আজিৰ ১১ নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে খাজুৰাহো মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত? খাজুৰাহো মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি মধ্যপ্ৰদেশ। খাজুৰাহো মন্দিৰ মধ্যপ্ৰদেশত অৱস্থিত। এতিয়া আহিছো আজিৰ ১২ নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ভাৰত নাট্যম কোনখন ৰাজ্যৰ লোকনৃত্য? ভাৰত নাট্যম কোনখন ৰাজ্যৰ লোকনৃত্য? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি তামিলনাডু। ভাৰত নাট্যম তামিলনাডু ৰাজ্যৰ লোকনৃত্য। এতিয়া আহিছো আজিৰ ১৩ নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ভাৰতৰ নীতি আয়োগ কিমান চনত গঠন কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি ২০১৫। ২০১৫ চনত ভাৰতৰ নীতি আয়োগ গঠন কৰা হৈছিল। এতিয়া আহিছো আজিৰ ১৪ নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে পৰাগ উৎসৱ কোনটো জনগোষ্ঠীয়ে পালন কৰে? পৰাগ উৎসৱটো কোনটো জনগোষ্ঠীয়ে পালন কৰে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ মিচিংসকলে। পৰাগ উৎসৱটো মিচিংসকলে পালন কৰে। এতিয়া আহিছো আজিৰ ১৫ নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে মিৰ্জুমলাৰ লগত কোন পৰিব্ৰাজক অসমলৈ আহিছিল? মিৰ্জুমলাৰ লগত কোন পৰিব্ৰাজক অসমলৈ আহিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি চিহাবুদ্দিন তালিচ। চিহাবুদ্দিন তালিচ মিৰ্জুমলাৰ লগত অসমলৈ আহিছিল। এতিয়া আহিছো আজিৰ ১৬ নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে জাতিংগা ক'ত অৱস্থিত? জাতিংগা ক'ত অৱস্থিত? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি ডিমা হাছাও। জাতিংগা ডিমা হাছাওত অৱস্থিত। এতিয়া আহিছো আজিৰ ১৭ নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে নিৰ্মল হৃদয় নামৰ অনাথ আশ্ৰমখনৰ প্ৰতিষ্ঠাতা কোন? ইয়াৰ যিটো কাৰেক্ট অপশ্যন সেইটো হ'ল অপশ্যন নম্বৰ এ মাদাৰ টেৰেছা। নিৰ্মল হৃদয় নামৰ অনাথ আশ্ৰমখন মাদাৰ টেৰেছাই প্ৰতিষ্ঠা কৰিছিল।
এতিয়া আহিছোঁ আজিৰ 18 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে কোচ বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? যে কোচ বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, নৰনাৰায়ণ। যে কোচ বংশৰ শ্ৰেষ্ঠ ৰজা আছিল নৰনাৰায়ণ। এতিয়া আহিছোঁ আজিৰ 19 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে ভূটানৰ মুদ্ৰাৰ নাম কি? যে ভূটানৰ মুদ্ৰাৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, গালট্ৰাম। যে ভূটানৰ মুদ্ৰাৰ নাম হ'ল গালট্ৰাম। এতিয়া আহিছোঁ আজিৰ 20 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে প্ৰথম এছিয়ান গেমছ ক'ত অনুষ্ঠিত হৈছিল? যে প্ৰথম এছিয়ান গেমছ ক'ত অনুষ্ঠিত হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, দিল্লী। যে প্ৰথম এছিয়ান গেমছ দিল্লীত অনুষ্ঠিত কৰা হৈছিল। এতিয়া আহিছোঁ আজিৰ 21 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে চাৰে জাহাছে আচ্ছা গীতটিৰ ৰচক কোন? যে চাৰে জাহাছে আচ্ছা গীতটি কোনে ৰচনা কৰিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, মহম্মদ ইকবাল। যে মহম্মদ ইকবালে চাৰে জাহাছে আচ্ছা গীতটি ৰচনা কৰিছিল। এতিয়া আহিছোঁ আজিৰ 22 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে 2020 অলিম্পিক খেলত বজৰং পুনিয়াই কোনবিধ খেলত ব্ৰঞ্জৰ পদক লাভ কৰিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, মল্লযুঁজ। যে 2020 অলিম্পিকত মল্লযুঁজ খেলত বজৰং পুনিয়াই ব্ৰঞ্জৰ পদক লাভ কৰিছিল। এতিয়া আহিছোঁ আজিৰ 23 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে টকিঅ' অলিম্পিক 2020ত ভাৰতে সৰ্বমুঠ কিমানটা পদক লাভ কৰিছিল? ইয়াৰ যিটো কাৰেক্ট অপশ্যন সেইটো হ'ল অপশ্যন নম্বৰ ডি, 7টা। 7টা পদক লাভ কৰিছিল। এতিয়া আহিছোঁ আজিৰ 24 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে বিখ্যাত ইডেন গাৰ্ডেন ষ্টেডিয়ামখন ক'ত অৱস্থিত? যে ইডেন গাৰ্ডেন ষ্টেডিয়ামখন ক'ত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, কলকাতা। ইডেন গাৰ্ডেন ষ্টেডিয়ামখন কলকাতাত অৱস্থিত। এতিয়া আহিছোঁ আজিৰ 25 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? যে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ যিটো কাৰেক্ট অপশ্যন সেইটো হ'ল অপশ্যন নম্বৰ চি, নিউয়ৰ্ক। যে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় নিউয়ৰ্কত অৱস্থিত। এতিয়া আহিছোঁ আজিৰ 26 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? যে বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, জেনেভা। যে বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় জেনেভাত অৱস্থিত। এতিয়া আহিছোঁ আজিৰ 27 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে সৌৰজগতৰ কোনটো গ্ৰহ সূৰ্যৰ আটাইতকৈ ওচৰত অৱস্থিত? সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, বুধ। যে বুধ গ্ৰহটো সূৰ্যৰ আটাইতকৈ ওচৰত অৱস্থিত। এতিয়া আহিছোঁ আজিৰ 28 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে আকবৰনামা কাৰ ৰচনা? যে আকবৰনামা কোনে ৰচনা কৰিছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, আবুল ফজল। যে আবুল ফজলে আকবৰনামা ৰচনা কৰিছিল। এতিয়া আহিছোঁ আজিৰ 29 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে বিদ্ৰোহী কবি বুলি কোনজন ব্যক্তিক কোৱা হয়? যে বিদ্ৰোহী কবি বুলি কোনজন ব্যক্তিক কোৱা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, প্ৰসন্নলাল চৌধুৰী। যে প্ৰসন্নলাল চৌধুৰীক বিদ্ৰোহী কবি বুলি কোৱা হয়। এতিয়া আহিছোঁ আজিৰ শেষৰ 30 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে ৰাজ্যসভাৰ অধ্যক্ষ কোন? ৰাজ্যসভাৰ অধ্যক্ষ কোন? ইয়াৰ যিটো কাৰেক্ট অপশ্যন সেইটো হ'ল অপশ্যন নম্বৰ বি, উপৰাষ্ট্ৰপতি। যে ৰাজ্যসভাৰ অধ্যক্ষ হ'ল উপৰাষ্ট্ৰপতি। তো এইকেইটাই আছিল আজিৰ প্ৰশ্ন। ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাব আৰু এই 30টাৰ ভিতৰত আপোনালোকে কেইটা পাৰিলে সেইটোও কমেণ্টত জনাব। ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।